হৈছে গম পোৱা নাই তহঁতে? তোমালোকে গম পোৱা কি হৈছে যে আজি বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত আমাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱম শ্ৰেণীৰ ছাত্ৰসকলৰ মাজত 130খন চাইকেল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আঁচনি সেই আঁচনিৰ অধীনত চাইকেল বিতৰণ কৰা হ'ল ছাত্ৰসকলৰ মাজত। আৰু আজি ইয়াত মই বিতৰণ কৰিব পাই আনন্দিত হৈছোঁ আৰু ছাত্ৰসকলক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত মই সুফল হওক, এজন ভাল ছাত্ৰ হিচাপে এই চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম কৰি আনক, এগৰাকী ভাল ছাত্ৰ হওক, তাৰ কাৰণে মই সকলো ছাত্ৰকে শুভেচ্ছা দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হৈ। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত অধিক হাৰত তেখেতে যি কৰ্মৰাজিসমূহ কৰি গৈছে আৰু মাননীয় আমাৰ যি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত শিক্ষা বিভাগৰ যি সুন্দৰ সুন্দৰ আঁচনি লৈছে, কি পদক্ষেপ লৈছে, তাৰ কাৰণে মই আমাৰ ফালৰ পৰা বহুত তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে অতি গৌৰৱৰ দিন, কাৰণ আজি আমি দুটা অনুষ্ঠান একেলগে কৰিব পাৰিছোঁ। এটা অনুষ্ঠান হ'ল যি ক্লাছ 9ৰ যি ফ্ৰী বাইচাইকেল ডিষ্ট্ৰিবিউশ্যন CM ছাৰৰ নেতৃত্বত এইটো কৰা হৈছিলে। তেখেতে ছাত্ৰ ছাত্ৰীসকলে যাতে খুব সুবিধাগতভাৱে স্কুলত আহিব পাৰে, কোনো অসুবিধা নোহোৱাকৈ, সেইকাৰণে এইটো স্কিম আৰম্ভ কৰিছিলে আৰু সেইটো আমি আজি দিব পাৰিলোঁ। আৰু সেইটো উদ্বোধন কৰিল আমাৰ KSCৰ মাননীয় ৰায় ছাৰে। আৰু গতিকে দুটা অনুষ্ঠানে আমাৰ খুব ধুনীয়াকৈ হৈ গ'ল। 130খন ল'ৰা, এইটো যিহেতু বয়েজ স্কুল, আমাৰ 6ৰ পৰা 10লৈকে বয়েজ, গতিকে 9ত 130জন ৰেগুলাৰ ষ্টুডেণ্ট আছে। আৰু এইটো ইয়াত চেণ্টাৰ কৰিলে ছাৰে আজি অ'পেন কৰিলে এইটো। বাকী স্কুলবিলাকে এতিয়া তেওঁলোকৰ SMDCৰ দ্বাৰা এই স্কুল চাইকেলবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিব। ব্লকৰ তাৰমানে চাইকেলখিনি আমাৰ ইয়াত বনাইছিলে, প্ৰত্যেকবাৰে আমাৰ ইয়াত বনায়। পিছফালে এটা ৰুম আছে, তাত বনায়, তাৰ পৰা তেওঁলোকে ডিষ্ট্ৰিবিউট কৰি দিয়ে। আমি কৰিব লগা নহয়, তেওঁলোকে কৰি দিয়ে এইটো নিজাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।